নমস্কাৰ। আপুনি যেতিয়াৰ পৰা সঁচা উপলব্ধি কৰিছে যে এই জগতত এক অদৃশ্য শক্তি আছে, মানে ভগৱান আছে, তেতিয়াৰে পৰা সেই ঐশ্বৰিক শক্তিয়ে আপোনাক সহায় কৰি আহিছে। আপুনি চকুৰে দেখা পোৱা নাই কাৰণে আপুনি তেওঁক ধন্যবাদ দিব পৰা নাই বা কৃতজ্ঞতা স্বীকাৰ কৰিব পৰা নাই। সেই কথা আপুনি অনুভৱো কৰা নাই। কেতিয়াবা আমি কিছুমান বস্তু, কিছুমান সম্পৰ্ক নভবাকৈয়ে পাই যাওঁ, যিবোৰে আমাক আনন্দিত কৰি তোলে। সেইবোৰ যে আমাৰ জীৱনলৈ এনেকৈ আহিলে বা আহিছে, আপুনি কি বুলি ভাবে? সেয়া আচলতে ভগৱানে আপোনাক দিয়া উপহাৰ হয়। তেওঁ নিজে আহি নিদিয়াৰ কাৰণে আমাৰ অনুভৱ নহয়। আমি যে টোপনি যাওঁ, সেই সময়ত আমাক কোনে পহৰা দি থাকে জানেনে? স্বয়ং ভগৱানে। হতাশ আৰু নিৰাশ নহ'ব। এই সময় সদায়ে এনেকৈ নাথাকে। এই সময় এদিন অতীত হ'ব। এই মুহূৰ্ততো ভগৱান আছে আপোনাৰ লগত। সেই ভাল দিনৰ সময়তো ভগৱান থাকিব আপোনাৰ লগত। সেই শক্তিক হৃদয়ংগম কৰক। দেখিব আপোনাৰ শৰীৰ মন ফৰকাল হৈ পৰিব। নহ'লে এই জীৱন জটিলৰ পৰা আৰু জটিলৰ মাজলৈ সোমাই যাব। সেয়েহে আনন্দ মনে কওক, জয় শ্ৰীকৃষ্ণ। ধন্যবাদ।